মাৰতে মাথা ফাটি যায় নহয় ছাৰ গোলাপ ফুলৰ লগতে ফুলৰ টাপটো আছিল না বদমাছ আজি যে টিউচন আছে গম পোৱা না নাই পাওঁ ছাৰ মই তামাম পঢ়ি আছো ছাৰ পঢ়িছা হয় ছাৰ আজি তাৰমানে তোক লেখা মিলা আকৌ নেদাও আজি মানে হেৰি কৰিম কি কৰিব ছাৰ আজি আমি সুধিম সোধক ছাৰ মই তহে উত্তৰ দিম আপোনাৰ নাম মই জ্বলাই পেলাম এই জ্বলাবা নালাগে এইটো ফায়াৰ ব্ৰিগেড অফিচ নাই কাষত ক'লেই হ'ল তই কৈ থাকি তে আমি এটা সৰস্বতীৰ নামত যেতিয়া সৰস্বতী মাই আশীৰ্বাদ দিলে তই পঢ়িব পাৰিবি হয় ছাৰ এটা প্ৰাৰ্থনা দিয়া হয় ছাৰ প্ৰাৰ্থনা ছাৰ ভাৱ ভক্তি লাগে ছাৰ লাগে 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 গাই দিওঁ ছাৰ অ ৰঘুপতি ৰাঘৱ ৰাজাৰাম মিঠাতেলত দাম বাঢ়িছে বইল চব্জি খাম বাৰু বইল চব্জি খাম চিলিণ্ডাৰত দাম বাঢ়িছে কেনেকে বনাম ভাবিছিলো বাইকখন লৈ ওলাই অলপ যাম পেট্ৰলৰো দাম বাঢ়িছে কেনেকে চলাম বঢ়িয়া দেখছি পাৰছ না পাৰিম নে ছাৰ পাৰবি তই ষ্টেণ্ড কৰবি কৰিম ছাৰ ষ্টেণ্ড কৰবি আপোনাৰ নাম মই জ্বলাই পেলাম এই জ্বলাবা নালাগে হা? জ্বলাবা নালাগে আধা পুৰা হাম অৱশ্যে। এতিয়া তোক কেইটামান বাক্য মানে সুধিম দে ক মানে কি ক মানে কল খ মানে খ মানে খাম গ মানে গোটেই এখা ঘ মানে ঘ মানে ঘৰত বহি মই গোটেই এখা কল খাম বাহ পাৰবই পাৰিম ছাৰ পাৰবি এই ৰ এটা কথা নহয় এতিয়া পঢ়লি নহয় আমি এতিয়া হিচাপ এটা লাগে লাগে ছাৰ হয় না? লাগে তই বজাৰ কৰিব গেলিও হিচাপ লাগিব হয় ছাৰ লাগব না হয় ছাৰ নেওতাখন লাগবই আমাৰ এ নেওতা মোক সোধক না তে নেওতাখন কচোন মাতি দিয়ক অ একে একে দুই তুমি ভণ্টি জুই দুয়ে একে তিনি DSLR আনিলো কিনি তিনি একে চাৰি আছে এচি গাড়ী চাৰি একে পাঁচ নকৰিবা লাজ পাঁচে একে ছয় নকৰিবা ভয় ছয়ে একে সাত তোমাৰ মিঠা মাত আঠে একে ন ফেচবুকত আপডেট দাও নয়ে একে 10 ভণ্টি তুমি পতি গলা বছ মোৰ মান সন্মান জ্বলাবি তই ন আপোনাৰ নাম মই জ্বলাই পেলাম বুলি কৈছো নহয় জ্বলা লক্ষণ হৈছে হয় ছাৰ এতিয়া পদ কেইটা কেই প্ৰকাৰৰ আৰু কি কি পদ কেই প্ৰকাৰ আৰু কি 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 মানে পদ কেই প্ৰকাৰ আৰু কি 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 আপনি গ্ৰামাৰ হচ্ছে অ, grammar। স্যার পদ স্যার চাৰি প্ৰকাৰ চাৰি প্ৰকাৰ হয় স্যার যেনে যেনে আপোনাৰ আপদ বিপদ লম্পদ আৰু সম্পদ স্যার পাৰিম না স্যার পাৰবি পাৰিম স্যার পাৰবি পাৰিম স্যার হেৰি বচন কেই প্ৰকাৰ আৰু কি কি বচন অ। বচন আপোনাৰ চাৰি প্ৰকাৰ চাৰি প্ৰকাৰ যেনে অমিতাভ বচ্চন জয়া বচ্চন আৰু অভিষেক বচ্চন স্যার পাৰবি পাৰিম না স্যার পাৰবি তই গম পাই পাৰিম স্যার তিনিটা ফুলৰ নাম ক স্যার তিনিটা ফুল স্যার তিনিটা ফুল অ। স্যার বিউটিফুল হাউসফুল আৰু সাকসেসফুল স্যার পাঁচটা বনৰীয়া জন্তু পাঁচটা বনৰীয়া জন্তু পাঁচটা লাগিব বনৰীয়া জন্তু এই বনত থাকে যি তিনিটা কলি নহয় নহয় পাঁচটা পাঁচটাই লাগিব অ। স্যার স্যার তিনিটা বান্দৰ আৰু দুটা বাঘ তিনিটা বান্দৰ আৰু দুটা বাঘ পাঁচটাই হ'ল পাঁচটা হ'ল অ। ই জ্বলাব মোক হা? মই গম পাইছো আপোনাৰ ঠিক আছে নাম- হেৰি আই হা? পৃথিৱীৰ প্ৰথম চাৰ্জিকেল ডাক্তৰ কোন আছিল সাৰ্জিকেল মানে কি স্যার এই যে অপাৰেশ্যন কৰা ও কাটা চিঙা কৰা কাটা- ডাক্তৰ অ, অ। মানে পৃথিৱীৰ প্ৰথম কাটা চিঙা কৰা ডক্তৰ হ'ল মহাদেৱ আমাৰ মহাদেৱ প্ৰভু বাবা, মহাদেৱ প্ৰভু মহাদেৱ অ। কিয়া মহাদেৱে আপোনাৰ গণেশৰ মাথাটো এক ঘাট কাটি দি হাতীৰ মাথা কাটি আনি সেইটো লগেদি কম অপাৰেশ্যন কৰিছিল সেইকাৰণে পৃথিৱীৰ প্ৰথম চাৰ্জিকেল ডক্তৰ মহাদেৱ শিৱ বাবা ওম নম শিৱায় ওম বাহ। নমঃ শিৱায়। তে তাড়াতাড়ি সোধক। গ আখৰেৰে এটা বাক্য ৰচোন স্যার গ আখৰেদি বাক্য ৰচনা স্যার গ আখৰেদি গ দি। স্যার গুৱাহাটীৰ গজেনৰ গেঞ্জিটো গেলা গেলা গোন্ধায় আৰু একবাৰ কচোন স্যার গুৱাহাটীৰ গজেনৰ গেঞ্জিটো গেলা গেলা গোন্ধায় মোকতো কোৱা নাই তই নাই স্যার পলিটিক্স কাক কয় স্যার পলিটিক্স স্যার যিবিলাক মানুহে সাধাৰণ জনতাৰ ওপৰত টিক্স কৰি কৰি মন্ত্ৰী MLA হৈ বস্তুৰ দাম বঢ়াই ৰাইজৰ মাজত ফিক্স কৰি দিয়ে তাকে পলিটিক্স বোলে আৰু একবাৰ কচোন হা? আৰু একবাৰ দে, ভাল মানে লাগছে। যিবিলাক মানুহে সাধাৰণ জনতাৰ ওপৰত অ। টিক্স কৰি কৰি মন্ত্ৰী MLA হৈ বস্তুৰ দাম বঢ়াই ৰাইজৰ মাজত ফিক্স কৰি
কৰি দিয়ে তাকে পলিটিক্স বোলে। ই মুখ্যমন্ত্ৰী হ'ব পাৰিব? পাৰিম ছাৰ। পাৰবি? আপোনাৰ নাম জ্বলাই পেলাম বা ছাৰ। হ'ব দে। হয় ছাৰ। এতিয়া ৰজা কাক বোলে? ৰজা অ? যাক ৰ বুলিও ক'ব নোৱাৰি, যাক যা বুলিও ক'ব নোৱাৰি তাকে ৰজা বোলে। মন্ত্ৰী কাক বোলে? মন্ত্ৰী মানে যিবিলাক মতা মানুহৰ মন বেলেগত তিৰি আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে। সাংঘাতিক কথা কৈছে এইটো। হয় না ছাৰ? হা? পাৰিম ছাৰ। আপোনাৰ নাম জ্বলাই পেলাম ছাৰ। এটা কাম কৰোঁ, কি? এই পঢ়িব গ'লে এটা ৰচনা এখন লাগে। ৰচনা পুৰা মুখস্থ কৰিছো ছাৰ। আচ্ছা, অ। এখন ৰচনা কচোন তই। ৰচনা তই হেৰি কৰ, গৰুৰ বিষয়ে ক। গৰু ছাৰ। ছাৰ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। হয়। ইয়াৰ ছাৰ দুখন কাণ আছে, হয়। দুটা চকু আছে, হয়। এটা নাক আছে, হয়। নাকৰ বিন্ধা দুটা আছে, হয়। এডাল লেজ আছে, অ। লেজডালত ঠিক তলেদি এই হ'ব, গম পাইছো, হ'ব হ'ব, নালগে নেকি? নালাগে, সেইখিনি এনেই বুজি পাইছো মই। তাৰপিছত তই বানপানী, বানপানী আহে দেই আমাৰ অসমত। বানপানী ডাঙৰ হয়, সমস্যা, ডাঙৰ সমস্যা বানপানী। বানপানী ছাৰ, বানপানী অসমৰ আমাৰ জাতীয় সমস্যা। অ। যোৱাবাৰ বানপানীত আমাৰ কজলা গৰুটো ভাহি গৈছিল বানপানীত। সেই গৰুটোৰ আপোনাৰ কাণ দুখন, নাক এটা, নাকৰ বিন্ধা দুটা, চকু দুটা, লেজ এটা, লেজৰ ঠিক। এই আৰু সেইটো নহয়, হা? সেইটো নহয়। হা? আমাৰ এতিয়া আমাৰ যিখন সমাজখন, আমাৰ যিটো অসমৰ, যিটো আমাৰ অসমীয়া আমি আগতে কেনে আছিলো, আমাক এই সমাজখন ৰচনা কি ৰচনা ক'ব লাগিব এইবাৰ? এতিয়া মই কৈ আছো, তাৰমানে আমাৰ গুৰুজন শংকৰদেৱ, যিজনে আমাক সৃষ্টি কৰিছিল আমাৰ সমাজখন, হয়, ছাৰ। ইয়াৰ বিষয়ে ভাল। শংকৰদেৱৰ বিষয়ে ৰচনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জগত গুৰু আছিল। অ। তেওঁৰ বাহুত অসীম বল আছিল। বঢ়িয়া। একবাৰ আপোনাৰ কি হ'ল, ব্ৰহ্মপুত্ৰ নদী ইপাৰ সিপাৰ হৈ সাঁতুৰি পাৰ হৈ গৈছে, গৈছিল। গৈ আছে, গৈছে। গৈ আছে, গৈ গৈ এটাতো প্ৰকাণ্ড ষাঁড় গৰু দেখা পালে। সেই ষাঁড় গৰুটোৰ আপোনাৰ কাণ দুখন, নাক এটা, নাকৰ বিন্ধা দুটা, চকু দুটা, সেই গৰুটোৰ লেজ এটা, লেজৰ ঠিক। এই সেইটোৰ বাহিৰে বেলেগ নাজানা নেকি তই? হে, কেৱল নেজত তলক লাগি যাবি, নেজত তলক দিবি। গৰুতে পৰে ছাৰ। নালাগে, হ'ব হা? হ'ব। মেপখন কওঁ নেকি? এটা কাম কৰিবা, এতিয়া ভূগোল আহি গৈছে আৰু কম্পালচৰি। হা, তাৰমানে ভূগোলত আমাক কি লাগিব প্ৰথম? মেপখন লাগে। লাগব ছাৰ, মেপ লাগব, হয় ছাৰ। তে অসমৰ মেপখন অ। জানা না তই? অসমৰ মেপ মই গোটেই ভাৰতবৰ্ষৰ মেপই আপোনাক কৈ দিবা পাৰোঁ, কিছু কিছু জাগাৰ নাম। তে কচোন, হা? ক। হয় নেকি? অ। এফালে আহক ছাৰ। মই কিয় যাব লাগে? নহয়, এতিয়া মেপ নাই না লগত, আপোনাক মই কেনেকৈ দেখাই দিম? প্ৰেক্টিকেল কৰি মই দেখাই দিম। মোৰ গাত হয় ছাৰ, এফালে আহক। ছাৰ, এইখন কাজিৰঙা। ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। তাৰ পৰা অকণমান নামি আহিলোঁ, এইখিনি কাণপুৰ। ইয়াতে সোণ, ৰূপ, হীৰা আদিৰ অলংকাৰ পোৱা যায়। তাৰ পৰা অকণমান ছাইডত গ'লোঁ, এইখিনি নাগপুৰ। ইয়াতে দৈ, ক্ৰীম, মাখন আদি ভাল ভাল বস্তু পোৱা যায়। তাৰ পৰা এইখিনিত আহিলোঁ, এইখিনি হৃদয়পুৰ। ইয়াতে আকৌ যোন যায় তাৰে প্ৰেম ভাৱ জাগি উঠে। তাৰপিছত অকণমান তলত গ'লোঁ, এইখিনি চেৰাপুঞ্জী। ইয়াতে অনবৰত বৰষুণে হৈ থাকে, বৰষুণে হৈ থাকে। এইখন আপোনাৰ উত্তৰ প্ৰদেশৰ পাটনা, এইখন উত্তৰ গুৱাহাটী, এইখন দক্ষিণ গুৱাহাটী, মাজেদি ব্ৰহ্মপুত্ৰ ছাৰ। খাই মান সন্মান, মই এটা ইমান ভাল শিক্ষক আছো, চব শেষ কৰি দিলে তই। হা? হা? তই এই এতিয়া মাইলে আছে নে? হয় ছাৰ, আছে নে? আছে ছাৰ। কিবা স্পেচিয়েল বানাইছে নে? কিবা হা? স্পেচিয়েল কিবা বানাইছে নে? পুৰা বানিছে ছাৰ। খাবা পাম আজি? ছাৰৰ শখ লাগছে, কওক ছাৰ, কি কওক? এতিয়া কি কবি তই তোৰ নিজৰ মতে? কওক। হা? হা? তোৰ নিজৰ মতে তিনিবিধ কি কওঁ এইটো খানাৰ নাম। খানা খাই তই ভাল পাই না? তিনিবিধ খানা অ। ছাৰ, চিৰিয়াখানা, পায়খানা আৰু ডাক্তৰখানা ছাৰ। এতিয়া যি খাই থাকক। তই যা, হ'ব 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 বুজছা? তই এই 3 দিনমান আহিবা নালাগে। আজি মই কিবাকে মাৰি আছে না? ফিজ দিব না আজি মোৰ? আজি নেদে দিয়ক ছাৰ। কেনা দিব? অৰুণোদয়ৰ পইচা সোমালি দিব। অ, ফিজতো অৰুণোদয়? হয়। এ ভগৱান, তই এবাৰ কোন ক্লাছ পালি ময়ো গম পোৱা নাই। তেতিয়া ছাৰ মই মানে কি ছাৰ, ছাৰহঁতে মোক তাৰ মানে বিৰাট ভাল কাৰণে মোক তাৰ পাছ কৰিব দিয়া নাই। ছাৰহঁতে মোৰ প্ৰতি বিৰাট মৰম। বঢ়িয়া, ইয়াৰ কাৰণে এটা হাততালি দিয়ক। এই আমাৰ তাৰমানে নাম ৰাখিব। যেনক
ইতিমধ্যে বহুত শিল্পীয়ে ৰৈ আছে আপোনাৰ কেনেকুৱা লাগিছে এটা হাত তালিয়ে ভাল পাম বঢ়িয়া আচলতে হয় ইতিমধ্যে কৈছোঁ আমি গুৱাহাটীত বহুত ঠাইত মানে আমাৰ অনুষ্ঠান এনেকৈ কৰি আহিছোঁ কিন্তু আপোনালোকে যিখিনি মৰম দিলে আৰু য'ত মহিলাখিনি আছে সঁচাকৈ আপোনালোকৰ মানে কি সুন্দৰভাৱে আমাক শিল্পী হিচাপে আমাক মৰম দিছে যিয়ে নহওক বেছি সময় নলওঁ আৰু মোৰ শেষৰ এটা অনুষ্ঠান আৰু এই অনুষ্ঠানে আমি আমাৰ আজি অনুষ্ঠান শেষ কৰিম আচলতে আমি আমাৰ বিশেষকৈ অসমীয়া মানুহে আমি ৰেলত উঠিব নাজানো হয়নে অলপ গণ্ডগোল লাগি যায় আজি কেইদিনমান আগতে মই মোৰ ফুলহালিটো